কলেজৰ পৰা আহি বিছনাত যেতিয়া বোজাসদৃশ বেগটো দলিয়াই দিওঁ তেতিয়া মাৰ মুখখনলৈ খুব মনত পৰে। আগতে স্কুল ছুটি হোৱাৰ সময়ত মা পদূলি মুখত গৈ ৰৈ থাকে আৰু মই দৌৰি আহি মাৰ হাতত বেগটো গুজি দিওঁ। যেতিয়া ভোকত খাবলৈ একো নাপায় বনোৱাৰ এলাহত বিস্কুট আৰু পানী গিলাচ খাই থওঁ তেতিয়াও মালৈ মনত পৰে। সন্মুখত ভাত দি নিজে মোৰ কাষত বহি বিচনীৰ বাট দি থকা মাৰ মুখখন বাৰে বাৰে বাবাদেৱা কৰে। কিমান যে অভিযোগ তুলি দিওঁ, মা আজি স্কুলত আমুক হ'ল, আমুকে মোক মাৰিলে, তাক ছাৰে শাস্তি দিলে, এটচেট্ৰা এটচেট্ৰা। কামবোৰ সামৰি যেতিয়া ভাগৰত ঢলি পৰোঁ তেতিয়া ভাবোঁ মাৰ বাৰু ভাগৰ লাগে নাই, মানুহজনীক দেখোন জিৰণি লোৱা নেদেখোঁৱেই। মা, আপোনাৰ পৰা যদিও মই দূৰত আছোঁ প্ৰতি মুহূৰ্ততে আপোনাৰ ছাঁটো মোৰ লগত আছে আৰু সদায় থাকিব। ভগৱানৰ ওচৰত মই সদায় প্ৰাৰ্থনা কৰোঁ প্ৰতিগৰাকী মাকক যাতে দীৰ্ঘায়ু কৰক, প্ৰতিজন সন্তানে যাতে মাকক মৰম দিয়ক।